Hello everyone, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতিপুৱাই ভাত খাই মেলি আজৰি হ'লোঁ আৰু আজি ৰাতিপুৱা বনাইছিলোঁ দেউতাই দিয়া কবি আলু ভাজি আৰু দালি। এনেদৰে আজি ৰাতিপুৱা সাজ খালোঁ আৰু খাই কৰি আজৰি হৈ দুটামান কাপোৰ ধুব লগা আছিলে, কাপোৰ ধুই ল'লোঁ। আৰু আজি বতৰটো বহুতে ভাল, ৰ'দো ধুনীয়া দিছে। এতিয়া কাপোৰকেইটা মেলি আজৰি হৈ আহি ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেদৰে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দিনটো কিনো কৰোঁ আপোনালোকক সকলোখিনি দেখাই যাম। এতিয়া মই আপোনালোকক দেখাইছোঁ দেই বাহিৰত ৰ'দ কেনেকুৱা। বহুতেই ৰ'দ দিছে, তথাপিতো মাজে মাজে বতাহো মাৰি আছে যে সেইকাৰণে অকণ ভাল লাগি আছে। আৰু ৰ'দ পূৰা দি আছে আৰু কাপোৰখিনি শুকাব চাগে সোনকালে। পাতল যিবিলাক কাপোৰ আছে সোনকালেই শুকাই যাব। আৰু আজি মোৰ ৰুমৰ অ'নাৰগৰাকীয়ে চজিনা দিছে, এওঁলোকৰ বাৰীতে চজিনা লাগিছে, তাৰপৰা চজিনা দিছে। ভাবিছোঁ গুচাই কৰি ৰেডি কৰোঁ, দুপৰীয়া বনাবলৈ হ'ব। আৰু এতিয়া চজিনাখিনি গুচাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই চজিনাখিনি কাটি কৰি আজৰি হোৱাৰ পিছত আলু সৈতে জোল বনাবলৈ লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাইছোঁ, এয়া মই আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া ভাবিছোঁ এনেই থাকোঁতে গল্প দুটামান পঢ়ি লওঁ। সাতসৰীৰ গল্প পঢ়িবলৈ ভাল লাগে শৰত বিশেষ। তাৰে বৰ্তাই মোক মানে ক'লে পঢ়িবা এখন, দুটামান ষ্টৰী বৰ ধুনীয়া আছে, তাকে পঢ়োঁ বুলি ভাবিছোঁ। এখন পঢ়ি লওঁ দুটামান ষ্টৰী, নহ'লে সময়ে নহয়। আৰু সাতসৰী গল্পখন পঢ়ি থাকোঁতে কেতিয়া টোপনি গ'লোঁ আৰু গম নেপাওঁ, আৰু ভিডিঅ' কৰাও নহ'লে মোৰ। একেবাৰে ৰাতি ভাত সাজ বনাই কৰি ভিডিঅ' কৰিছোঁ। এয়া লাও আৰু বিলাহী সৈতে মাছৰ জোল, আৰু লাও বাকলি গুটি আলু ভাজি, বিটৰ চালাড, মাছৰ ফ্ৰাই, আৰু এনেদৰে আজি ৰাতিৰ সাজ ৰেডি কৰি লৈছোঁ। আৰু এতিয়া খাই লওঁ। আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই। যোৱাকালি ভিডিঅ' কৰা নহ'লে ইমানকৈ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো যিহেতু অকণ লংকৈ দিব লাগিব, সেইকাৰণে আজি আকৌ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকক দেখাবলৈ দেখাম চজিনাৰ গছ। কালি যে কৈছিলোঁ চজিনা দিছে বুলি, বৰ্তাহঁতৰ চজিনা গছজোপা দেখাম। বহুত লাগিছে, কিন্তু পাৰিব নোৱাৰি যে, বহুত ওপৰত লাগিছে। ইমান লাগিছে নহয়, আপোনালোকক দেখাই আছোঁ মই। আৰু অষ্ট্ৰেলিয়ান লাই শাক কেনেকুৱানো আপোনালোকক দেখাম। আমাৰ ৰুমৰ অ'নাৰগৰাকীয়ে তেওঁ পাচলি বাৰীত কৰিছে, মই আপোনালোকক দেখাই আছোঁ। আৰু তেওঁ কিবাকিবি ঢেৰ কৰিছে, মই আপোনালোকক দেখাই আছোঁ। পাচলি বাৰী দেখাবলৈ আহোঁতে এইটো কি দেখিছোঁ চাওকচোন। এইটো কি হয় আপোনালোকে ক'বচোন দেই কমেণ্টছত। এইটো কি জীৱ নেজানো, আৰু দেখাত বৰ আচৰিত লাগিলে, সেইকাৰণে আপোনালোকক দেখালোঁ। আৰু এইবিলাক পোকবিলাক দেখিছে, পাচলিবিলাক কেনেকৈ নষ্ট কৰে সিহঁতে ফুটা কৰি কৰি, সেয়া পাতত পৰি আছে। এয়া বৰ্তাই কিবাকিবি ঢেৰ কৰিছে। আৰু নতুনকৈ কবি আলু কৰিলে যে, সেই জেগাখিনিতে বহুত কিবাকিবি লগাইছে আৰু বৰ্তাই। বডিমাহ, তিয়ঁহ, কিবাকিবি আৰু বহুত লগাইছে। এইখিনি ফুল ওলাইছে আৰু কলি ওলাইছে। এয়া ভেন্দি কৰিছে। এয়া মই যে কৈছিলোঁ অষ্ট্ৰেলিয়ান লাই শাক, এয়া চাওকচোন কেনেকুৱাকৈ লাগে, পাতটো বেলেগ। খাবলৈ আমাৰ ইয়াৰ লাই শাকৰ নিচিনা নহয়, টেষ্টটো ইমান ভাল নহয়। আৰু ফুলটো চাওকচোন, বহুত কেইজোপা কৰিছে। আৰু এইজোপা কি নাজানো দেই মই। এতিয়া ফুলখিনি বৰ বেলেগ, আমাতকৈ বেলেগ, আৰু আমাৰ ইয়াৰ লাই শাকতকৈ। এতিয়া মই আপোনালোকক দেখাই দিছোঁ অষ্ট্ৰেলিয়ান লাই শাক। তাৰ পৰা গুটি আনিছিলে আৰু আনি পেলাই এনেদৰে ৰুইছিলে। গুটি মানে পচাইছিলে, আৰু এয়া ধুনীয়াকৈ কেইজোপা হৈছে। এই লাই শাকখিনি বহুত ওখ হয়, দেখিছেনে কিমান ওপৰলৈকে হৈছে।
আমাৰ ইয়াৰ লাই শাকটো ইমান ওখৰ নহয়, কিন্তু তাৰ এনেকৈ চাওকচোন পাত ধৰি ধৰি ওপৰলৈ আহি থাকে। এইজোপা সৰুহে আছে, বাকীখিনি কিমান ওখ হৈছে দেখিছে। আৰু এজোপা গোল নেমু, আৰু এইডোখৰতো বহুত কণ বিলাহী লাগি আছে, এইবিলাক পকি পকি আছে দেখিছে, এইবিলাক বহুত পকি পকি আছে। এজোপা গোল নেমু, ৰঙালাও এখন চাং দিছে ইয়াত বগাবৰ কাৰণে। দুটা এটা কবি আছে, আৰু কবিবিলাক ছিঙি নিয়াৰ পিছত যে এনেদৰে চাওকচোন কেইবাটাও আকৌ কলি ওলায়। আৰু এজোপা মাকৈ, বৰ্তাৰ নাতিনীয়েকে ৰুইছে দেই মাকৈ। আৰু এয়া ভেন্দি, আৰু এয়া ভোট জলকীয়া লাগিছে। এয়া বৰ্তাই বজাৰৰ পৰা আনি ৰুইছিলে দেই পুলি, ধুনীয়াকৈ লাগিছে আৰু ফুলিছেও। মাজতে মই আপোনালোকক দেখাইছিলোঁ জলকীয়া পুলি, সেয়া তাতো লাগিছে। ইয়াতো ধুনীয়াকৈ ভোট জলকীয়া লাগিছে। আৰু এজোপা এয়া কোলা কোলা লাগিছে, কি জলকীয়া নাজানো, আৰু বহুতকেইজোপা ইয়াত ৰুইছে। আৰু এয়া ভোট জলকীয়া লাগিয়ে আছে, এজোপাও লাগি আছে, আৰু এয়া ফুল ফুলি আছে। এইজোপা ৰঙালাওজোপা বগাইহে আছে, লগা নাই। ফুলবিলাক ফুলে, কিন্তু কলি পেলাওঁতে কিবা কলিটো কিবা কামুৰি দিয়ে নেকি, কলিটো গেলি যায়। সেইকাৰণে বৰ্তাই মাজে মাজে ইয়াত জাগ দিয়ে, ধোঁৱাখিনি লাগিলে পোকখিনি মৰিব বুলি জাগ দি থয়। আৰু এয়া বগাইহে আছে। বাকী এয়া জিকাও ৰুইছে। আৰু এজোপা আপোনালোকক পালেং দেখাইছোঁ দেখিছে, ইমান ডাঙৰ হৈছে পালেংজোপা। পাতকেইটা দেখিছেনে কিমান ডাঙৰ হৈছে, লাই শাকৰ নিচিনা হৈছে একে পাতকেইটা, কিমান ডাঙৰ হৈছে এইজোপা। আপোনালোকক দেখাই দিছোঁ। পাচলি বাৰীখন দেখাইছোঁৱেই যিহেতু, সেইকাৰণে যিমান পাৰিছোঁ আৰু গোটেইখিনি দেখাবলৈ চাইছোঁ। এইজোপা পালেং শাক। এইয়া চজিনা দেখিছেনে কিমান ওপৰত লাগি আছে, পাৰিব নোৱাৰি যে, এতিয়া কোনে পাৰিব, সেইকাৰণে তেনেকেই আছে। আৰু এইয়া চজিনা দেখিছে কিমান লাগিছে গছজোপাত, আপোনালোকে ধৰিব পাৰিছেনে বাৰু? ওপৰলৈ গোটেইখিনি এইখিনি চজিনা, চজিনা গোটেই চজিনা। চাপৰখিনি পাৰিলে বাৰু, কিন্তু ওপৰৰখিনি পাৰিব নোৱাৰে যে, তেনেকৈ আছে। আৰু এয়া পদিনা দেখিছে কিমান হৈছে। এইখিনি গোটেই পদিনা, আৰু মচন্দৰীও আছে মাজে মাজে, কিন্তু বেছিভাগ পদিনা। পাচলি বাৰীখন আপোনালোকক ধুনীয়াকৈ দেখালোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই বাই।